বন্ধু বান্ধৱীসকল গুড ইভিনিং। গধূলিৰ চাহ তাহ খালেনে আপোনালোকে সকলোৱে? এয়া মই মালপোৱা কেইটামান বনাই আছোঁ। মালপোৱা আৰু ইফালে লাল চাহ। এতিয়া চাহ খাম আৰু লাহেকৈ। এয়া আজি মই মালপোৱা কিহৰ বনাইছোঁ জানেনে? এই চিৰাখিনি ধুই কলৰ লগত ধুনীয়াকৈ সানি লৈছোঁ, মালভোগ কল। তাৰপিছত কম জুইত ভাজি এনেকৈ আজি চিৰাৰ মালপোৱাৰে চাহ খাম। খাই চাবচোন চিৰাৰ মালপোৱাৰে চাহ, বৰ টেষ্টি হয় খাবলৈ। এয়া ধুনীয়া হৈছে মালপোৱাকেইটা। বিস্কুট দিনো আৰু কিমান খাই থাকিম, বিস্কুট ইমান খায়ো ভাল নালাগে। এয়া আজি মই এই চিৰাৰে মালপোৱা বনাইছোঁ। অকণমান চাউলৰ গুড়ি দিছোঁ, 2 চামুচমান, তেতিয়াহে অকণমান টান টান হ'ব। নহ'লে চিৰাটো কোমল নহয়, পেলপেলীয়া টাইপৰ হৈ যাব। পানী সানা নাই অলপো। চিৰাখিনি অকণমান ধুই লৈছিলোঁ, পাতল চিৰা। তাৰপিছত এয়া কল দি ধুনীয়াকৈ সানি লৈছোঁ। আমিতো আটা বা ময়দাৰে মালপোৱা খাওঁ, হয়নে? এতিয়া চিৰাৰ মালপোৱা খাই চাবচোন কেতিয়াবা, খাবলৈ বৰ সোৱাদ লাগে। প্ৰথমতে অলপ কম জুইত দিছোঁ, নহ'লে ভাঙি যাব পাৰে নহয়, কোমল বস্তু যে। চাউলৰ গুড়ি অকণমান সানিবই, নহ'লে টাইট নহ'ব কিন্তু। এয়া চাওকচোন, ধুনীয়া টাইট হৈ গৈছে, অলপো পেলপেলীয়া হোৱা নাই। চাউলৰ গুড়ি অকণমান দিছোঁ, চিৰা বেছি আছে। এয়া ধুনীয়া হৈছে নহয়নে? আপোনালোকে খাই বা কেনেকুৱা পায় নাজানো, আমি কিন্তু ভাল পাওঁ খাই। ঠিক আছে দিয়ক, আমি চাহ খাই লওঁ তেতিয়াহ'লে, হৈয়ে গ'ল।